সহযোগ কৰিলে Unwanted 21 days. ডাবৰ ৰেড পেষ্ট Bandhun. আগবঢ়াইছে ডাবৰ ৰেড পেষ্ট Powered by Sunrise Halodikuri. Gune mane Shrestha. সহযোগ কৰিছে Prega News means good news. Strix এটি হেয়াৰ কালাৰ কৰা শ্যাম্পু কৰাৰ দৰে সহজ ফ্লিপকাৰ্ট হিমালয়া পিউৰিফাইং নিম ফেচ ৱাছ পিম্পল ফ্ৰী হেল্থি স্কিন কেয়াৰ এক্সপাৰ্ট গাৰ্নিয়াৰ লাইট কমপ্লিট স্পটলেছ ব্ৰাইটাৰ স্কিন ইন 1 উইক আৰু আমুল দ্য টেষ্ট অফ ইণ্ডিয়া জৰে ধিমি ধিমি বিচাৰি মৰম দুহাত মচি মচি সেমেকাও চপনি পিয়াগো যে সাক্ষী বহুযোগ মুকৰি মুকৰি উশাহ মুকৰি ইলুতি শিলুতি পৃথিৱীৰ নাচন আবেগৰ দোলনি এ ধানি এ বাণী খাই খাবা ধৰি বৰণি সপোন বান্ধোন মৰমৰ বান্ধোন জীৱনৰ বান্ধোন আবেগৰ বান্ধোন হেঁপাহৰ বান্ধোন আদৰৰ বান্ধোন আপোনৰ ঘৰখনৰ পৰা তহঁতৰ পৰা দূৰত থাকিবলৈ সঁচাকৈ বহুত বেয়া লাগিব বহুত মিছ কৰিম সকলোকে কি কৰিবি এইটোৱে জীৱন কেৱল চাৰিবেৰ আৰু চালেৰে ঘৰ সাজিব নোৱাৰে যদি সেই ঘৰৰ মাজত বাস কৰা মানুহবোৰৰ মাজত আবেগ অনুভূতিৰে জড়িত হৈ নাথাকে হ'ব এইবোৰ ডায়লগ শুনিবলৈ মোৰ একেবাৰে মন নাই ঈশ্বৰে তোৰ মংগল কৰক নিজৰ কৰ্তব্য সদায় নিষ্ঠা আৰু সততাৰে পালন কৰিবি আৰু নিজৰ যত্ন ল'বা এতিয়া সৰুদাও নাই ভাস্কৰৰ লগতো সম্পৰ্ক ৰাখিব নোৱাৰো ইমান অকলশৰীয়া হৈ মানুহ কেনেকৈ জীয়াই থাকে ইহঁতৰ ভৱিষ্যতক লৈ জল্পনা কল্পনা কৰোঁতে মোৰ টোপনি নহা আছিল কেনেকৈ ইহঁতক উপযুক্ত কৰি গঢ় দিব পাৰি সেই চিন্তাত মই শুব পৰা নাছিলো কিন্তু আৰু আজি ইহঁত ডাঙৰ হৈ কেনেকৈ নিজে নিজক চম্ভালিব পৰা হ'ল হেৰা সঁচা কথা ক'বলৈ গ'লে এই মানসটোলে মনত পৰি মনটো বৰ বেয়া লাগি আছে হে কিয় মন বেয়া লাগিছে আপোনাৰ আপুনি বিচৰাৰ মতে মানসৰ সংস্থাপন হ'ল সি নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিব পৰা হ'ল আপোনাৰ ভালহে লাগিব লাগিছিল হেৰা আগে পিছে সি কেতিয়াও ঘৰ এৰি যোৱা নাছিল এবাৰ ঘৰ এৰি গৈছিল যদিও লগত বোৱাৰী আছিল নিজৰ জীৱন সংগীজনী লগত থকাৰ বাবে সেই সময়ত মই ইমান চিন্তা কৰা নাছিলো কিন্তু এইবাৰ সি অকলশৰীয়া মানস এতিয়া অবুজ ল'ৰা নহয় আৰু নিজৰ কৰ্তব্যৰ খাতিৰত সিটো যাবই লাগিব আপুনি জানো বিচৰা নাছিল হেৰা
সিহঁতে বহুত টকা পইচা অৰ্জাটো মই কেতিয়াও বিচৰা নাই মই মাথো বিচাৰিছিলোঁ সিহঁত ইমানখিনি উপযুক্ত হওক যে সন্মানেৰে নিজৰ দুবেলা দুসাঁজ আৰ্জিব পাৰে নিজৰ দায়িত্ববোৰ নিজেই ল'ব পাৰে কোন মাক দেউতাকে নিজৰ সন্তানটো এনেকৈ চকুৰ পৰা আঁতৰ হৈ থকাটো বিচাৰেহে দিনটোত এবাৰ নিজ চকুৰে নেদেখিলে মনটোত শান্তিয়ে নালাগেহে চকুৰ আগৰ পৰা আঁতৰ হলে চিন্তা হ'বই দিয়াচোন কেনেকৈনো আছে কি বা কৰিছে নিজৰ যত্ন লৈছেনে বা নাই মানুহৰ সময় আৰু পৰিস্থিতি সদায় একেদৰে নাথাকে এটা সময় হোৱাৰ পাছত পুত্ৰৰ ওপৰত বোৱাৰীৰ অধিকাৰ আৰু স্বামীৰ ওপৰত তাইৰ শহুৰেকৰ ঘৰখনৰ অধিকাৰ থাকে সন্তানক ডাঙৰ দীঘল কৰাটো মাক দেউতাকৰ কৰ্তব্য সেইবুলি সন্তানৰ পৰা বেছি আশা কৰাটো ভুল ডাঙৰ হোৱাৰ পাছত সন্তানক নিজৰ মতে থাকিবলৈ এৰি দিব লাগে হেৰা তুমি আকৌ এইষাৰ কথা কিয় ক'লা আপুনি মানুহক লৈ বেছি চিন্তা কৰি থাকিব যে সেইকাৰণে বুজাইছো আৰতীয়ে এনেকৈ কিয় কৈ গ'ল কি হ'ল কি ভাবি আছা এই মনটো কিবা ভাল লাগি থকা নাই মন বেয়া হ'বলগীয়া কিনো কথাটো আছে ভাইটি নাথাকিলে ঘৰখনত কিবা ভাল নালাগে আজি তাক এৰি অহাৰ পিছৰ পৰা তালৈ বৰ মনত পৰি আছে আহা মানক সদায়ৰ বাবে যোৱা নাই নহয় কেইদিনমানৰ পিছত সি ইচ্ছা কৰিলে ট্ৰান্সফাৰো ল'ব পাৰিব তাতে ইমান চিন্তা কৰিব লগা কি নহ'ল ঠিক চিন্তা নহয় কিন্তু ঘৰখনত তাৰ অভাৱ অনুভৱ কৰিছো বাৰু এতিয়া সেইবোৰ কথা বাদ দিয়া তুমি অকমান ৰেষ্ট কৰা মই তোমাৰ কাৰণে একাপ গৰম গৰম চাহ বনাই লৈ আহোঁ চিয়ৰ অ'কে হেৰি শুনকচোন শুনক কোৱা আপুনি আকৌ কোনফালে যাবলৈ ওলালে এপাক দোকানৰ পৰা আহোঁ বুলি ভাবিছো আজি হঠাৎ দোকানলৈ যাবলৈ ওলালে যে ডাক্তৰে আপোনাক কেইদিনমান ৰেষ্ট ল'বলৈ কৈছিল নহয় কৈছিল কিন্তু এনেকৈ কিমান দিন ৰেষ্ট ল'ম এনেকৈ বেছি ঘৰত সোমাই থাকিলে অসুস্থহে হ'ম অলপ ওলাই গ'লে কামত ব্যস্ত হ'লে মনটো ভাল লাগিব মনৰ পৰা বিভিন্ন চিন্তাবোৰো আঁতৰি থাকিব তথাপিও দুদিনমান ঘৰতে ৰেষ্ট লোৱা ভাল আছিল নেকি একো নহয় দিয়া মইতো আৰু বেছি কষ্ট কৰিব নালাগে কেৱল হিচাপ পত্ৰবোৰহে চাব লাগে
এইবোৰ কামত নিজকে ব্যস্ত কৰি ৰাখিলে বহুত চিন্তাৰ পৰা আঁতৰি থাকো তুমি চিন্তা নকৰিবা মই সোনকালে উভতি আহিম আহো দিয়া নেক্সট প্ল্যান কি সকলো হ'ব এতিয়া আমাৰ হাতত সুযোগ আৰু সময় দুয়োটাই আছে তুমি বেয়া পাবা বুলি তোমাক জনোৱা নাছিলো সেইদিনা দাদা আহিছিল আমাৰ ঘৰলৈ যেতিয়া মোৰ চকুৱে কথা কয় তেতিয়া ই এক হাত পেলাই যায় লাকমে আইকনিক কাজল যি হৈ ৰয় গভীৰ ক'লা 22 ঘণ্টালৈকে চকু যি হৈ ৰয় ক্ষিপ্ৰ গভীৰ ক'লা আৰু সদায় সাজু কাজল যি নিবিয়পে আৰু চকু যি হাত পেলাই যায় লাকমে আইকনিক কাজল lakmeindia.com উপলব্ধ মোৰ ডক্টৰ পত্নীয়ে দিনে ৰাতিয়ে হস্পিটেলত যুঁজ দি আছে সেয়েহে তেওঁক লাগে ষ্ট্ৰং ইমিউনিটি আৰু ডাক্তৰে কয় যে ইমিউনিটি গঢ়ি উঠে ভিটামিন চি ডি আৰু জিংকৰ দৰে নিউট্ৰিয়েন্টছৰ পৰা আৰু এইবিলাক আছে ক'ত হৰলিক্সত মোক পাওক নাপাওক কিন্তু তেওঁ ইমিউনিটি নিউট্ৰিয়েন্টছ সদায় পোৱা উচিত আপোনাৰ প্ৰিয় সানফিষ্ট মাৰিলাই এতিয়া নতুন প্ৰটেকশ্যন পেকত য'ত বিস্কিট থাকে সুৰক্ষিত আৰু সতেজ যাতে প্ৰতিখন বিস্কুটত প্ৰথম স্পৰ্শ হয় কেৱল আপোনাৰ সানফিষ্ট মাৰিলাই ফ্ৰম ITC এনেকুৱা বাৰিষাত কাপোৰ সেমেকি থকাৰ ফলত দুৰ্গন্ধ ওলায় বেচেৰা কিন্তু কমফৰ্ট থকা ঘৰত মাথোন সুগন্ধহে আহে কমফৰ্ট আফটাৰ ৱাশত আছে কুইক ড্ৰাই টেকনলজি আৰু ফ্ৰেগ্ৰেন্স পেৰ্লছ বাৰিষাতো কাপোৰ শুকাই সোনকালে আৰু হৈ থাকে সুগন্ধিত बढ़ती उम्र में ताकत की कमी कॉमन है इसीलिए एनश्योर इसमें है हाई प्रोटीन कैल्शियम और विटामिन डी जो बोन्स और मसल्स की ताकत बढ़ाने में मदद करे हफ्तों में Ensure regain strength within weeks. প্ৰখৰ ৰ'দ আৰু হিউমিডিটিৰ ফলত ঘাম ওলাই শৰীৰত ইলেক্ট্ৰলাইটছৰ অভাৱ ঘটে আৰু আপোনাৰ ভাগৰ লাগিব পাৰে এনে ক্ষেত্ৰত সাধাৰণ ড্ৰিংক ললেই যথেষ্ট নহয় ট্ৰাই কৰক ৰিয়েলৰ নতুন ফ্ৰুট ORS ৰিয়েল ফ্ৰুট ORSত আছে ইলেক্ট্ৰলাইটছ সোডিয়াম পটাছিয়াম আৰু ক্লোৰাইড যি শৰীৰৰ ইলেক্ট্ৰলাইটছ ঘূৰাই অনাত সহায় কৰে আৰু ফ্ৰুট আৰু গ্লুকোজৰ পাৱাৰে আপোনাৰ এনাৰ্জি লেভেল বঢ়াই দিয়ে সেয়ে সাধাৰণ ড্ৰিংক নহয় ৰিয়েলৰ নতুন ফ্ৰুট ORS হে ল'ব এয়া আছিল মেডিফেক্টছ ৰিয়েল ফ্ৰুট ORSৰ বাবে L18 আই ড্ৰামা কাজল গভীৰ কলা ৰং মোৰ ওয়ান ষ্ট্ৰোক বোল্ড লুক L18 আই ড্ৰামা কাজল এতিয়া মাত্ৰ 90 টকাত L18 ভেৰি গুড কিহৰ ভেৰি গুড তুমি পাইছা সি তোমাৰ ৰিপৰ্ট কাৰ্ডত ভেৰি গুড কোমল আৰু সুস্বাদু ব্ৰিটানিয়া কেক এতিয়া হৈছে গৈ ব্ৰিটানিয়া কেক গবলছ ব্ৰিটানিয়া কেকছ বাইট টুগেদাৰ ডিলাইট টুগেদাৰ আধা কিলোৰ এক্সট্ৰা পাৱাৰ ডাইট দূৰ কৰে লিকতা মলিও যাতে কাপ কলাৰলৈ অধিক শুভ্ৰতা এতিয়া মাত্ৰ 48 টকা হেয়াৰড্ৰেছাৰৰ জবছ বিপদৰ সন্মুখীন মোৰ জব এজনী ভাল হেয়াৰড্ৰেছাৰক পাৰ্লাৰ নহয় ক্লায়েণ্টৰহে প্ৰয়োজন সানসেট ব্ল্যাক শাইন আমলখি পাল্সযুক্ত এতিয়া প্ৰত্যেক ৱাশতে বাঢ়ি যাব শাইন Welcome to the first episode of Shreya Shine Tutorials. আজি মই আপোনালোকক শিকাম split ends or the end. বঢ়িয়া সাইড বেনি যেতিয়া লাইফ ডাল লাগে ভৱিষ্যত হলাওক নিজৰ শাইনেৰে ওয়াও তুমি ম্যাগাজিনত সানসেট ব্ল্যাক শাইন জগতৰ খলকনিৰ তোলা অল দ্য টাইম জিৰা শৰীৰৰ বাবে বৰ উপকাৰী সেয়েহে মই সদায় সানৰাইজৰ পিওৰ জিৰা গুড়িহে ব্যৱহাৰ কৰোঁ জিৰাই আমাৰ ইমিউনিটি বঢ়োৱাৰ উপৰিও কোলেষ্ট্ৰলৰ পৰিমাণো হ্ৰাস কৰে আৰু কি জানে জিৰাই আমাৰ হজম শক্তিও বঢ়ায় আপুনিও ব্যৱহাৰ কৰক সানৰাইজৰ পিওৰ জিৰা গুড়ি সানৰাইজ জিৰা গুড়ি গুণে মানে শ্ৰেষ্ঠ आपके हर एफर्ट में हमेशा साथ फ्लिपकार्ट किशोर अंकल अरे अरे साबा
তেওঁলোকৰ দৰ্শন হাতে কঠিন কামো সহজ কৰি দিলে পিছে দাগ লিকতা দাগ দূৰ কৰা সহজ সাৰ্ফ এক্সেলৰ দৰ্শন হাতৰ শক্তিয়ে কঠিন দাগো সহজে দূৰ কৰে সাৰ্ফ এক্সেল ইজি ৱাশ টকা পইচাৰে সুখ শান্তি কিনিব পৰা হলে মাজনীৰ আজি একোৱে অভাৱ নহলহেঁতেন চৌধুৰী বৰ্তাই অলৰেডি এই গোটেইবোৰ সা সম্পত্তি আপোনাৰ পত্নী মানে অৰুন্ধতী দত্ত চৌধুৰীৰ নামত কৰি থৈ গৈছে আওশীৰ জোনাক আজিৰ খণ্ডটি উপভোগ কৰক নিশা 8:30 বজাত আৰু 10:30 বজাত বা মানসটো গ'লেই খুৰাও নাই এতিয়া আমাৰ নেক্সট প্ল্যান কি সকলো হ'ব এতিয়া আমাৰ হাতত সুযোগ আৰু সময় দুয়োটাই আছে তুমি খালি ধৈৰ্য ধৰা হৰিকাই তুমি ইয়াত কি কৰি আছিলা ভালে হ'ল তোমালোক ওলাই আহিলা মই তোমালোককে বিচাৰি ফুৰিছিলো হেৰি আজি দিনৰ হাতত কি ৰান্ধিম কোৱা মানে আজি তোমালোকৰ পছন্দ মতে ৰান্ধিম ওহ হৰিকাই তুমিও যে আৰু আমি দুজনীকে বোৱাৰী থাকোতে তুমি কিয় ৰান্ধিব লাগে অটো আমি ৰান্ধিম নহয় একো নহয় দিয়াচোন আজি সেই ৰন্ধা দায়িত্ব মোকে দিয়া ইমান দিন তোমালোকৰ হাতেৰে খাই আছো আজি তোমালোক দুজনী আৰাম কৰা হ'ব দিয়া কথাটো কি হৰিকা ইয়ালে আমাক মাতিব আহিছিল নে আমাৰ কথাবোৰ শুনি আছিল খুৰী অ খুৰী প্ৰিয়া খুৰী ভাস্কৰ আহিছিলে নেকি এইকেইদিন নাই অহা সি আহিলেও মই ঘৰত নাই বুলি কবা আচলতে সনাতন খুৰাই আমাৰ সম্পৰ্ক থকাটো বিচৰা নাই তুমি বেয়া পাবা বুলি তোমাক জনোৱা নাছিলো সেইদিনা দাদা আহিছিল আমাৰ ঘৰলৈ দাদাই এই কথাষাৰ স্পষ্টকৈ কৈ থৈ গৈছে যাতে ভাস্কৰ আৰু তুমি কোনো সম্পৰ্ক নাৰাখা তুমি হয়তো কষ্ট পাব পাৰা সেইবাবে আমি তোমাক কথাষাৰ জনোৱা নাছিলো অৱশ্যে এই ক্ষেত্ৰত দাদাকো আমি সম্পূৰ্ণকৈ দোষ দিব নোৱাৰো ভাস্কৰৰ ঠাইত মানস বা প্ৰীতম হোৱাহেঁতেনো আমি হয়তো এনেকুৱাই কৰিলোহেঁতেন মই বেয়া পোৱা নাই খুৰী ময়ো বিচাৰো তাৰ জীৱনটো বহুত সুখৰ হওক সি যেন জীৱনত আগবাঢ়ি যাওক কেৱল অলপ দুখ লাগিছে সমীৰক পাহৰি যাব পাৰিছো যেতিয়া ভাস্কৰকো পাহৰি যাব পাৰিম কিন্তু তাৰ দৰে ভাল বন্ধু এজনক পাহৰি যোৱাটো অলপ কষ্টকৰ
কাৰণে এতিয়া কেৱল এই ঘৰখন আৰু তোমালোকহে ইম্পৰ্টেণ্ট বেলেগ কাৰো লগত সম্পৰ্ক ৰখাৰ দৰকাৰ নাই সামান্য কথা এটাতে চকুলো টুকা প্ৰিয়া আজি ইমান ডাঙৰ হ'ল মই দুখ পাম বুলি মোক লুকুৱাই গোপনে গোপনে চকুলো টুকিব পৰা হ'ল সৰু সৰু কথাতে ঠেহ পতা অভিমান কৰা প্ৰিয়াজনী আজি বুকুত ইমান ডাঙৰ দুখ লৈ বেলেগক হাঁহি দেখুৱাব পৰা হ'ল বহুত ডাঙৰ হলাও প্ৰিয়া তুমি বহুত ডাঙৰ মোৰ মনেটো কয় মোৰ সন্দেহটো সঁচা যদি সঁচাকৈ হৰিকাই আমাৰ কথাবোৰ শুনি আছে তেনেহলে কিন্তু ডাঙৰ সমস্যা হ'ব কাৰণ মানস আৰু দাদাইও হৰিকাইক বহুত বিশ্বাস কৰে India's first and only Captain Cool. No, hi, bhai. India's first and only what? হেয়াৰড্ৰেছাৰৰ জবছ বিপদৰ সন্মুখীন মোৰ জব এজনী ভাল হেয়াৰড্ৰেছাৰক পাৰ্লাৰ নহয় ক্লায়েণ্টৰহে প্ৰয়োজন সানসেট ব্ল্যাক শাইন আমলখি পাল্ছযুক্ত এতিয়া প্ৰত্যেক ৱাশতে বাঢ়ি যাব শাইন Welcome to the first episode of Shreya Shine Tutorials. আজি মই আপোনালোকক শিকাম split ends or the end. বঢ়িয়া সাইড বেনি যেতিয়া লাইফ ডাল লাগে ভৱিষ্যত হলাওক নিজৰ শাইনেৰে ওয়াও তুমি ম্যাগাজিনত সানসেট ব্ল্যাক শাইন জগতৰ খলকনিৰ তোলা অল দ্য টাইম ইমান যত্ন প্ৰথম দিনৰে পৰা গতিকে সঠিক পুষ্টিও প্ৰথম দিনৰে পৰা সেয়েহে মাদাৰ্ছ হৰলিক্স উইথ নো এডেড সুগাৰ ইয়াত আছে 25 প্ৰয়োজনীয় পুষ্টি তত্ত্ব ডিএইচএ যি সহায় কৰে ব্ৰেইন ডেভেলপমেণ্টত আৰু প্ৰটিন যি সহায় কৰে হেলদি বাৰ্থ ৱেটত নম্বৰ 1 গাইনেকলজিষ্ট ৰেকমেণ্ডেড ব্ৰাণ্ড মাদাৰ্ছ হৰলিক্স 200 গ্ৰাম পেক কেৱল 199ত কিশোৰ অংকল আৰে চাবা এওঁলোকৰ দৰ্শন হাতে কঠিন কামো সহজ কৰি দিলে পিছে দাগ লিকতা দাগ দূৰ কৰা সহজ সাৰ্ফ এক্সেলৰ দৰ্শন হাতৰ শক্তিয়ে কঠিন দাগো সহজে দূৰ কৰে সাৰ্ফ এক্সেল ইজি ৱাশ পাঁচ প্ৰকাৰৰ তুলসীৰ ৰসেৰে প্ৰস্তুত জলি তুলসী 51 ড্ৰপছ এই প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু শৰীৰক ডিটক্স কৰে একেধৰণৰ নামৰ তুলসী দৰ্পৰ পৰা বাছি থাকিব আৰু ঘৰলৈ আনক প্ৰকৃত জলি তুলসী 51 ড্ৰপছ যি প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আপোনাৰ হেয়াৰ ফলৰ প্ৰব্লেম আছে যদি সাধাৰণ তেল নহয় ইন্দুলেখা আৰু এইদৰে ক'বলৈ সাধাৰণ টেষ্ট নহয় ক্লিনিকেল টেষ্টৰ প্ৰয়োজন পৰে এয়া চাওক ইন্দুলেখা ব্ৰিংগা অইল এই গুৰিৰ পৰা কাম কৰে হেয়াৰ ফল কমায় আৰু নতুন চুলি গজায় সপ্তাহত 3 বাৰ 4 মাহলৈ ইন্দুলেখা হেয়াৰ ফলৰ বাবে এবিধ আয়ুৰ্বেদিক ঔষধ ব্যায়াম কৰাটো মোৰ সৰুকালৰে অভ্যাস ককাই কৈছিল হালধিৰ হেনো অনেক গুণ আছে হালধিয়ে আমাৰ শৰীৰত ইমিউনিটি বঢ়োৱাৰ উপৰিও চৰ্দি কাহ গাৰ বিষ আদিৰ সৈতেও যুঁজিবলৈ শক্তি দিয়ে ৰন্ধা বঢ়াত দিয়াৰ উপৰিও মই গাখীৰৰ সৈতে হালধি মিহলাই খাওঁ সেই কাৰণে মোৰ লগত সদায় থাকে সানৰাইজ হালধি গুৰি সানৰাইজ হালধি গুৰি গুণে মানে শ্ৰেষ্ঠ বতৰৰ লগে লগে ষ্টাইল খলাওক কিন্তু আপোনাৰ তেল মুক্ত গ্লো একেবাৰে নখলাব পন্ডছ লাইট ময়শ্চাৰাইজাৰ ইয়াত আছে ভিটামিন ই এনৰিচড ফৰ্মুলা যি ছালত টটালিকে মিলি যায় দিয়ে লাইট ময়শ্চাৰাইজেশ্যন আৰু তেল মুক্ত গ্লো এতিয়া সকলো বতৰ তেল মুক্ত গ্লো বতৰ পন্ডছ লাইট ময়শ্চাৰাইজাৰ বেবি চোৱা
হেলথি কম্পিটিশ্যনত আমি এজন আনজনৰ পাৰ্টনাৰ আৰু আমাৰ হেল্থ পাৰ্টনাৰ হ'ল লাইট হৰলিক্স জিৰ' এডেড চুগাৰ হাই প্ৰটিন এক্টিভ লাইফ আধা কিলোৰ এক্সট্ৰা পাৱাৰ ডাইট দূৰ কৰে লিকতামলিও যাতে কাপ কলাৰলৈ অধিক শুভ্ৰতা এতিয়া মাত্ৰ 48 টকাত যদি চইচ হয় গুড তেন্তে ফিলিং হয় গ্ৰেট পেট কমাবলৈ অলপ সময় লাগিব পিছে ফুৰ্তি স্টার্ট করিলেই পোৱা যাব যদি চয়েস হয় গুড তেন্তে ফিলিং হয় গ্রেট ফাইবাৰৰ গুণেৰে ভৰপূৰ ব্ৰিটানিয়া নিউট্ৰি চয়েস ডাইজেষ্টিভ ইট অল স্টার্টস উইথ এ গুড চয়েস Lakme Absolute Perfect Radiance Cream your micro crystal se diye high res crystal radiance Lakme Absolute Perfect Radiance Cream etia 99 ot বন্দনা মোৰ এনেকুৱা কিয় লাগে যে হৰিকাই আমাৰ কথাবোৰ শুনি থাকে কিয় হেদিনা গধূলি দেখা নাছিলা মোৰ মনেটো কয় মোৰ সন্দেহটো সঁচা যদি সঁচাকৈ হৰিকাই আমাৰ কথাবোৰ শুনি আছে তেনেহলে কিন্তু ডাঙৰ সমস্যা হ'ব কাৰণ মানস আৰু দাদাইও হৰিকাইক বহুত বিশ্বাস কৰে এতিয়ালৈকে আমাৰ প্ল্যানিং এটা কাৰণেই সাকসেসফুল হৈছে কাৰণ হৰিক সাপোৰ্ট কৰিবলৈ তেখেতৰ ওচৰত কোনো নাছিল আৰু যদি হৰিকাই আমাৰ মাজত সোমাই পৰে তেনেহলে কিন্তু আমাৰ সকলো প্ল্যান বৰবাদ নাই নাই আমাৰ প্ল্যান বৰবাদ হ'ব দিব নোৱাৰো হৰিকাই আমাৰ কথাবোৰ শুনে নে নাই নে এইটো মোৰ মনৰ সন্দেহে সেই কথাটো আমি কনফাৰ্ম কৰিব লাগিব দাদা দাদা তই ইয়াত এই সময়ত তোক লগ ধৰিবই আহিলো তোৰ লগত এটা দৰকাৰী কথা আছে মোৰ কি জৰুৰী কথা কচোন বুজিলি বুজিছো হেৰা তেনেকেই কৰিব লাগিব কাম Hai bé gái song sinh dính nhau, vùng bụng khỏe mạnh ở giữa trước ngày thực hiện các phẫu thuật định mệnh. Hơn 1 năm chung sống trong một cơ thể với muôn ngàn những điều bất tiện không diễn tả được bằng lời từ ngữ nào, hai chị em Trúc Nhi và Diệu Nhi đã sẵn sàng để bước vào ca phẫu thuật định mệnh. Ngày 14 tháng 7, đại diện bệnh viện Nhi đồng thành phố Hồ Chí Minh cho biết sau 1 năm chăm sóc để điều trị tích cực
Sức khỏe của hai bé song sinh dính nhau, Trúc Nhi và Diệu Nhi đã có những cải thiện rõ rệt. Các bác sĩ đang hồi hộp chờ đợi thực hiện ca phẫu thuật tách rời định mệnh cho hai bé diễn ra vào ít ngày tới. Ca mổ bắt con đưa hai bé dính nhau chào đời. Bệnh viện Hùng Vương. Hơn một năm trước vào sáng ngày 7 tháng 6 năm 2019, hai bé gái song sai dính vùng bụng chậu đã được các bác sĩ bệnh viện Hùng Vương mổ sinh an toàn với tứ chi đầy đủ, 2 cơ quan sinh dục, 1 hậu môn. Hai con sinh dục, 1 hậu môn. Mẹ hai bé là một sản phụ ngụ tại quận 9, 25 tuổi, mang thai tuần thứ 33 và chuẩn đoán thai chậm tăng trưởng nặng và có dấu hiệu đe dọa tử vong bé. Đây là trường hợp mang thai lần đầu với tuần lễ thứ 14, 16 của thai kỳ, được phát hiện mang thai đôi dính nhau cùng bụng chậu, hai cháu có chung một dây rốn. Hội trần tiền sản với viện Nhi đồng thành phố sau khi nghe tiên lượng các rủi ro sau sinh và đi phương án đó, lần bé sau sinh cha mẹ đã quyết tâm giữ để hai con được có cơ hội chào đời. Nhiều hai phép đáng yêu dính bụng nó. Theo các bác sĩ, thống kê cho thấy tỷ lệ do các chứng sinh này khoảng 5-25%. Dù vậy, một năm qua, nhờ được bác sĩ theo dõi, điều trị và nuôi dưỡng đã một chế độ hết sức đặc biệt và chuẩn bị kỹ lưỡng, sức khỏe hai bé ổn định. Sau một năm chung sống trong cơ thể muôn vàn những điều bất tiện, cả Trúc Nhi và Diệu Nhi đã học được cách phối hợp và nhượng bộ đối phương đến mức gần như tuyệt đối. Khi được 6 tháng, cả song sinh đã biết ngồi dậy, vào trường, học cách thay nhau bước lùi để tập di chuyển. Cha mẹ đã cùng các chuyên gia vật lý trị liệu, các bác sĩ phối hợp giúp các bé thay tã chung, mớm sữa, qua lại hay vệ sinh đặc biệt, phần thân dính liền, cho đến những phức tạp hơn đòi hỏi sự phối hợp nhuần nhuyễn và dứt khoát. Đã có những lần cùng nhau di chuyển không ăn ý, hai chị em đã vô tình làm tổn thương cụm đầu và va chạm liên tục chiếc nôi được thiết kế chuyên dụng cho hai bé. Sau quá trình chăm sóc điều trị liên tục, hiện hai bé này đã được 13 tháng tuổi, nặng 15 kg. Về chỉ số phát triển gần người chạy bình thường, đủ điều kiện sức khỏe cần thiết để công tác dịch. Dự kiến gần 100 người bao gồm hơn 60 y bác sĩ điều dưỡng và nhân viên bệnh viện Nhi đồng phối hợp hỗ trợ nhiều lần trọng, cùng với gần 30 chuyên gia từ các bệnh viện và trung tâm lớn trên cả nước sẽ cùng nhau lực làm phẫu thuật chi tiết. Mục tiêu không gì khác là mang lại cuộc sống riêng hoàn thiện cho bé Trúc Nhi. Các đại phẫu tách dính song sinh phức tạp nhất Việt Nam đã được tiến hành vào ngày 5 tháng 7 tới. Không thành công à? Các mẹ hoang mang trước thông tin trẻ biết đi sớm sẽ bị chân hồng kiều, phải bó buộc trình hình. Các phẫu thuật, dù con có thế nào, mẹ vẫn sẽ giữ con lại bằng mọi giá. Trúc Nhi và Diệu Nhi cũng biết chào đời bệnh viện Hùng Vương trong tình trạng dính liền nhau. Khi mẹ của Trúc Nhi và Diệu Nhi mang thai là 6 tuần, các bác sĩ đã tiêm đoán sự phức tạp của hai bé. Mẹ đã quyết định giữ thai, nuôi dưỡng hai con cho đến ngày chào đời ở tuần thứ 33. Hai bé cũng có bệnh lý liên quan đến trẻ sinh non, nhẹ căng khác. Mẹ sinh chào đời không? Mẹ chấp nhận vượt qua tất cả vì con và bỏ cả thằng bé. Dù con có thế nào, con vẫn luôn là con của mẹ. Dù con vẫn như là mẹ. Suốt một năm qua, Song Nhi được theo dõi điều trị và nuôi dưỡng.
Hai chị em biết ngồi dậy vào trường khi được 6 tháng tuổi và học cách thay nhau bước lùi để di chuyển. Mỗi khi Trúc Nhi ngồi thì Diệu Nhi phải nằm, mỗi khi Trúc Nhi đứng thì Diệu Nhi phải ưỡn kình bụng lên. Sống chung trong một thân thể dính liền, đã có những lúc hai chị em trò chuyện không ăn ý nên làm tổn thương nhau. Đầu liên tục va chạm trong nồi. Bố mẹ có hai bé cùng các chuyên gia về trị liệu, các y bác sĩ phối hợp để giúp các bé thay tã trùng, mớm sữa qua lại. Mớm sữa qua lại, hai chị em đứng ngồi thay nhau à? Cuộc phẫu thuật tĩnh mệnh. Thuận thức hướng về nơi mà Song Nhi chuẩn bị chiến đấu kiên cường. Rồi nó có sự lo lắng. Sau đó chút Nhi gây mê, bởi do 50 các bác sĩ hội ý lần cuối trước khi mổ. Năm 50 ekip xác định đường mổ trên cơ thể hai bé. Bác sĩ Trương Quang Định là người rạch đường đầu tiên. Người rạch đường đầu tiên này hơi bị nguy hiểm các bạn. Thạc sĩ bác sĩ Trương Văn Dương, trưởng nhóm phẫu thuật tạo hình rạch da, cân cơ và mổ bụng hai bé. Nhóm phẫu thuật ngoại tổng quát, tháo sát ruột và tiến hành chia đôi ruột cho hai bé. Trần Đông Nga cố gắng cho mổ thức gì và không phải ai cũng có thể cứu được các cháu bé thật tự. 10 giờ 41 nhóm phẫu thuật hiệu tiếp tục bằng quang, hiệu quả tử cung, âm đạo, buồng trứng cho hai bé. 2 giờ 40 nhóm phẫu thuật viên chỉnh hình tách xương chậu của hai bé mà xương dính nhau rất cứng, các bác sĩ bỏ qua trong việc tách rời. Tuy nhiên mọi thứ chi biến tốt, các bé chảy máu ít, mỗi bé được truyền một đơn vị máu. Dính nhau rất cứng. Hai bé đã rời thành công và được đưa sang phòng mổ riêng để tiếp tục công đoạn chỉnh hình xương chậu, khung chậu, tạo hình thẩm mỹ các cơ quan. Từng giai đoạn của các phẫu thuật được liên tục, dư luận cả nước theo dõi diễn biến các mổ sát sao và vỡ qua cảm xúc mỗi khi có thông tin tích cực. Trung Nhi đưa ra khỏi phòng phẫu thuật trước, các bác sĩ hoàn toàn vá bột ô chứa Diệu Nhi và đưa về phòng hồi sức ngoại. Các mổ bước đầu thành công tốt đẹp và là kết quả của sự đồng tâm hiệp lực chịu